Hello friends, welcome back to my YouTube channel Health Tips Ikbal. বন্ধু বান্ধবী সকল আজি এটা ক্যাপসুলৰ বিষয়ে আলোচনা কৰিম। বহুত পুৰণি ক্যাপসুল হয়, আপোনালোকে স্ক্ৰীনত ধুনীয়াকৈ দেখি আছে novamox 500 ক্যাপসুল। বহুত ভিউয়াৰ্সে ব্যৱহাৰ কৰিছে novamox 500 ক্যাপসুল। কি অসুবিধা হলে খাব পাৰিব বা কি বেমাৰ হলে খাব পাৰিব এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰে, তাৰ ড'জ কেনেকুৱা, কিবা সাইড ইফেক্ট আছে নেকি, কোম্পানী প্ৰাইস গোটেইখিনি মই বিতংভাৱে আলোচনা কৰিম। আপোনালোকে স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। মই সদায় ভাল ভাল কোম্পানীৰ ৰিভিউ দিওঁ আৰু সৎ কথাখিনি লৈ আহোঁ। যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল বটন প্ৰেছ কৰি ৰাখিব। যদি ফেচবুক পেজত চাই আছে অনুগ্ৰহ কৰি ফলো কৰিব। মই ইকবাল হুছেইন, কমিউনিটি মেডিকেল সার্ভিস এন্ড এসেনশিয়াল ডাক ট্রেনার। বন্ধু বান্ধবীসকল novamox 500 ক্যাপসুল পুৰণি কোম্পানীৰ চিপলা কোম্পানীয়ে বনাইছে আৰু এটা ষ্ট্ৰিপত 15টা ক্যাপসুল আছে। তাৰ মূল্য হ'ল 108 টকা 69 পইচা। যিকোনো ফাৰ্মাচীত সহজে পাই যাব বা অনলাইনৰ পৰা পাৰচেজ কৰিব পাৰিব। novamox 500 ক্যাপসুলত এটাই কম্পোজিশন দিয়া হৈছে amoxycillin 500 মিলিগ্রাম, যেটো এন্টিবায়োটিক হয়, এন্টিব্যাকটেরিয়াল হিচাপে কাম কৰে। শৰীৰৰ যিকোনো অংগত ব্যাকটেৰিয়াৰ কাৰণে ইনফেকশ্যন হৈছে আৰু সেই ইনফেকশ্যনৰ কাৰণে এজন চিকিৎসকে এন্টিবায়োটিক হিচাপে novamox 500 ক্যাপসুল প্ৰেছক্ৰাইব কৰিব পাৰে। কি অসুবিধা শৰীৰত দেখা দিলে novamox ক্যাপসুল খাব পাৰিব? যদি ইয়াৰ ইনফেকশ্যন কাণৰ ভিতৰত যিকোনো কাৰণত ব্যাকটেৰিয়াৰ কাৰণে ইনফেকশ্যন হৈছে আৰু কাণৰ পৰা পুজ ওলাই আছে, কাণৰ ভিতৰত ঘা হৈ গৈছে বা কাণৰ ভিতৰত বিষ কৰি আছে, ফুলি গৈছে, তেনেকুৱা কণ্ডিশ্যনত এজন চিকিৎসকে novamox 500 ক্যাপসুল প্ৰেছক্ৰাইব কৰিব পাৰে। কেতিয়াবা নাকৰ ভিতৰত ইনফেকশ্যন হৈছে, সাইনাছত ইনফেকশ্যন হৈছে, নাক ফুলি গৈছে, নাকৰ ভিতৰত ঘা হৈছে, তেনেকুৱা কণ্ডিশ্যনতো এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰিব পাৰে। RTI ৰেস্পিৰেটৰী ট্ৰেক ইনফেকশ্যন, বুকুত ইনফেকশ্যন হৈছে ব্যাকটেৰিয়াৰ কাৰণে বা বহুদিনৰ পৰা কাহ হৈছে, কাহটো নোলায় বা কাহৰ কাৰণে বুকুত বিষ কৰি আছে, এজন চিকিৎসকে তাত ব্যাকটেৰিয়া নহবৰ কাৰণে বা ব্যাকটেৰিয়াৰ কাৰণে কিবা ইনফেকশ্যন নহবৰ কাৰণে কাহৰ লগত কেতিয়াবা novamox 500 ক্যাপসুল প্ৰেছক্ৰাইব কৰিব পাৰে। কেতিয়াবা নিউমোনাইটিছ হয়, এষ্টেমা হয়, তেতিয়াও এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰিব পাৰে। UTI ইউৰিনাৰী ট্ৰেক ইনফেকশ্যন অৰ্থাৎ পেচাবৰ সমস্যা, ব্যাকটেৰিয়াৰ কাৰণে কেতিয়াবা পেচাবৰ লগত পুজ ওলায়, পেচাব কৰোঁতে জ্বলা পোৰা কৰে বা তলপেটত বিষ কৰে, এনেকুৱা বিভিন্ন ধৰণৰ পেচাবৰ সমস্যা হয় ব্যাকটেৰিয়াৰ কাৰণে, তেতিয়া এজন চিকিৎসকে novamox 500 প্ৰেছক্ৰাইব কৰিব পাৰে। সফ্ট টিস্যু ইনফেকশ্যন, আমাৰ শৰীৰৰ স্কিনত কেতিয়াবা ব্যাকটেৰিয়াৰ কাৰণে ইনফেকশ্যন হয় আৰু শৰীৰত ঘা হৈ যায়, তেনেকুৱা কণ্ডিশ্যনতো এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰিব পাৰে। কেতিয়াবা টাইফয়েড ফিভাৰত এজন চিকিৎসকে novamox 500 প্ৰেছক্ৰাইব কৰিব পাৰে। শৰীৰৰ যিকোনো অংগত কিবা আঘাত লাগি ফাটি গৈছে, কাটি গৈছে আৰু সেই কাটা বা ঘাট শুকাবৰ কাৰণে এণ্টিবায়'টিক হিচাপে এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰিব পাৰে। কেতিয়াবা আফটাৰ অপাৰেশ্যন শৰীৰৰ কিবা অংগত অপাৰেশ্যন কৰিবলগীয়া হৈছে আৰু সেই অপাৰেশ্যনত ঘা হৈ যায় বা ব্যাকটেৰিয়া ইনফেকশ্যন নহবৰ কাৰণে, ব্যাকটেৰিয়াটো গ্ৰ' নহবৰ কাৰণে আৰু সেই ঘাটো শুকাবৰ কাৰণে এজন চিকিৎসকে novamox 500 প্ৰেছক্ৰাইব কৰিব পাৰে। শৰীৰৰ ছালত কেতিয়াবা বেলেগ বেমাৰ হয়, ফাংগাছৰ কাৰণে বা একজিমা হয় আৰু সেই একজিমা হোৱাৰ ফলত কেতিয়াবা ব্যাকটেৰিয়াৰ কাৰণে সেই একজিমাত ঘা হৈ যাব পাৰে, ফাংগাছত ঘা হৈ যাব পাৰে, পানী ওলাব পাৰে আৰু সেই ঘাট ইনফেকশ্যন নহবৰ কাৰণে, ব্যাকটেৰিয়াৰ কাৰণে ইনফেকশ্যন নহবৰ কাৰণে এজন চিকিৎসকে এণ্টিবায়'টিক হিচাপে ঘাটো শুকুৱাবৰ কাৰণে ফাংগাছৰ মেডিচিন দিব, একজিমা হ'লে একজিমাৰ মেডিচিন দিব, লগতে এণ্টিবায়'টিক হিচাপে novamox 500 ক্যাপসুল প্ৰেছক্ৰাইব কৰিব পাৰে। novamox 500 ক্যাপসুল এক কথাত গ'লে শৰীৰৰ যিকোনো অংগত কিবা ব্যাকটেৰিয়েল ইনফেকশ্যনৰ কাৰণে ঘা হৈ গৈছে, ঘা শুকোৱা নাই বা ব্যাকটেৰিয়াৰ কাৰণে কেতিয়াবা জ্বৰ হৈ আছে, তেনেকুৱা কণ্ডিশ্যনতো এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰে। novamox 500 ক্যাপসুল 20 বছৰৰ পৰা একেবাৰে বৃদ্ধলৈকে
পুৰুষ মহিলাসকলে খাব পাৰিব। যদি আগত কেতিয়াবা এণ্টিবায়'টিক খোৱাৰ পিছত শৰীৰত এলাৰ্জি হৈছে, খজুৱতি হৈছে, তেনেহ'লে নভামক্স 500 কেপচুল নাখাব। বহুত দিনৰ পৰা আপোনাৰ বেমাৰত ভুগি আছে, বহুত ঔষধ খাই আছে, সেইসকলে নভামক্স কেপচুল নাখাব। এজন চিকিৎসকৰ পৰামৰ্শ কৰি খাব। নভামক্স কেপচুল 20 বছৰৰ পৰা বৃদ্ধলৈকে এজন চিকিৎসকে বেমাৰৰ ওপৰত নিৰ্ভৰ কৰি এটাকৈ 2বাৰ বা এটাকৈ 3বাৰ 8 ঘণ্টাৰ মূৰে মূৰে 5 দিন বা 7 দিন প্ৰেছক্ৰাইব কৰে, কেতিয়াবা 10 দিনলৈকে প্ৰেছক্ৰাইব কৰে। বেমাৰৰ ওপৰত নিৰ্ভৰ কৰি 20 বছৰৰ তলত হ'লে নভামক্স 250 মিলিগ্ৰাম মাৰ্কেটত আছে, এজন চিকিৎসকে প্ৰেছক্ৰাইব কৰিব। নভামক্স 500 কেপচুল খোৱাৰ পিছত যদি শৰীৰত এলাৰ্জি হয় বা খজুৱতি হয় বা মূৰ ঘূৰণি হয় বা পাতলা পায়খানা হয় বা বেলেগ কোনো অসুবিধা দেখা দিয়ে, নভামক্স 500 কেপচুল খোৱা বন্ধ কৰি এজন চিকিৎসকৰ পৰামৰ্শ কৰিব। নভামক্স 500 কেপচুল খোৱাৰ আগতে এজন চিকিৎসকৰ পৰামৰ্শ কৰি খাব, নিজে নিজে নাখাব। যিকোনো ঔষধ চিকিৎসকৰ পৰামৰ্শ কৰি খোৱাটো অতি দৰকাৰী, অতি প্ৰয়োজন। নভামক্স 500 কেপচুলৰ ৰিভিউ এইখিনি। আশা কৰোঁ আপোনালোকে বুজি পাইছে। যদি মোৰ ভিডিঅ' ভাল লাগে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব। আজিৰ ভিডিঅ' ইমানেই। সকলো ভালে থাকক, ধন্যবাদ।